উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছো। নেঘেৰি টিঙৰ কথাও মোক আজি কৈছে। নেঘেৰি বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টিম এটা অহা 2-4 দিনতে আহিব। আমি ষ্টাডি কৰি ল'ব লাগে, তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে। যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে। গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব। সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ঢিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে। তাৰ পৰা বুজা যায় যে ঢিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে। সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন, কাৰণ ই জনগাঁথনিৰ পৰিৱৰ্তন কৰে। সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম। গোলাঘাট উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছো। নেঘেৰি টিঙৰ কথাও মোক আজি কৈছে। নেঘেৰি বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টিম এটা অহা 2-4 দিনতে আহিব। আমি ষ্টাডি কৰি ল'ব লাগে, তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে। যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে। গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব। সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ঢিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে। তাৰ পৰা বুজা যায় যে ঢিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে। সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন, কাৰণ ই জনগাঁথনিৰ পৰিৱৰ্তন কৰে। সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম। গোলাঘাট উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছো। নেঘেৰি টিঙৰ কথাও মোক আজি কৈছে। নেঘেৰি বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টিম এটা অহা 2-4 দিনতে আহিব। আমি ষ্টাডি কৰি ল'ব লাগে, তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে। যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে। গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব। সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ঢিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে। তাৰ পৰা বুজা যায় যে ঢিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে। সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন, কাৰণ ই জনগাঁথনিৰ পৰিৱৰ্তন কৰে। সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম। গোলাঘাট